নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰচণ্ড গৰমত এই পৰ্যন্ত 13 জনৰ মৃত্যু হৈছে। 9 গৰাকী গৃহৰক্ষী জোৱান আৰু 4 নিৰ্বাচনী কৰ্মীৰ কৰুণ মৃত্যু। 13 জনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত শোকাবহ ঘটনা সংঘটিত হৈছে। নিৰ্বাচনৰ দায়িত্বত থকা 9 গৃহৰক্ষী জোৱানে সাবুতিলে মৃত্যু। হিট ষ্ট্ৰোকত আক্ৰান্ত আন 13 জনৰ অৱস্থা সংকটজনক। হয় বন্ধুসকল, উচ্চ ৰক্তচাপ বৃদ্ধি পাইছিল আৰু আটাইতকেইগৰাকী জোৱানৰ উত্তৰ প্ৰদেশত অভিলেখ গঢ়িলে তাপমাত্ৰাই 51 ডিগ্ৰী চেলচিয়াছলৈকে বৃদ্ধি পাইছে তাপমাত্ৰা। দেশৰ বিভিন্ন প্ৰান্তত বহু লোকে হিট ষ্ট্ৰোকত আক্ৰান্ত হৈছে, মৃত্যু। অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণৰ মাজত এটা ভয়ংকৰ ঘটনা। হয় বন্ধুসকল, আপোনাৰ ৰাজ্যত কেনেকুৱাকৈ আজিৰ দিনত তাপমাত্ৰা এইটো হৈছে নিশ্চয় কমেণ্ট কৰিব। লগতে কোনটো প্ৰান্তত কিমান ডিগ্ৰী চেলচিয়াছকৈ আজি তাপমাত্ৰা এইটো হৈছে 1 জুনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, গাহৰিৰ মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি। হয় বন্ধুসকল, আপুনি ঠিকেই শুনিছে। গাহৰিৰ মাংস খোৱাৰ আগতে 10 বাৰ ভাবক আপুনি কিয় আপুনি গাহৰিৰ মাংস নাখাব। আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰমণ বহু গাহৰি। আকস্মিকভাৱে গাহৰিৰ মৃত্যুৰ পিছতে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। সংক্ৰমণৰ ৰোগ বিয়পিছে ইটোৰ পিছত সিটো গাহৰিলৈ। এই ৰোগৰ হটস্পট হৈ পৰিছে মৰিয়নিৰ নাগিনজান। ধাৰাবাহিকভাৱে ইটোৰ পিছত সিটো গাহৰিৰ আকস্মিক মৃত্যু। প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছে গাহৰি বিক্ৰীত। নাগিনিজানৰ 9 নং লাইনৰ পৰা 10 কিলোমিটাৰ ব্যৱধানত বিক্ৰী নিষেধাজ্ঞা জাৰি কৰিছে। হয় বন্ধুসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অৱশেষত সেয়া মানি ল'লে পাকিস্তানে। হয় বন্ধুসকল, আপুনি ঠিকেই শুনিছে। আদালতত মানি ল'লে পিঅ'কে পাকিস্তানৰ নহয় বুলি। পাকিস্তানৰ অধিকাৰৰ ক্ষেত্ৰত ভিতৰত নপৰে পিঅ'কে পাকিস্তানৰ অধিকাৰৰ বাহিৰৰ বিদেশী ক্ষেত্ৰ। পিঅ'কেক লৈ পাকিস্তান চৰকাৰৰ আদালতত শপতনামা। ইছলামাবাদ হাইকোৰ্টত হোৱা শুনানি শপতনামা পাকিস্তানৰ বিৰুদ্ধে পিঅ'কে অব্যাহত আছে প্ৰবল প্ৰতিবাদ। তাৰ মাজতে পিঅ'কে পাকিস্তানৰ নহয় বুলি মানি ল'লে আদালতত। প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে পাকিস্তানে পিঅ'কেক লৈ প্ৰেৰণ কৰিছিল সেনা আৰক্ষী। পিঅ'কলে পাকিস্তান ৰেঞ্জাৰ আৰক্ষী প্ৰেৰণক লৈও আদালতৰ প্ৰশ্ন। পিঅ'কে ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি দাবী কৰি আহিছে নতুন দিল্লী। আৰু অৱশেষত সেয়া মানি ল'লে পাকিস্তানে। হয় বন্ধুসকলে, এটা বিগ আপডেট, গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমত কেইবাখনৰ ৰেল বাতিল কৰা হৈছে। হয় বন্ধুসকল, অসমবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। বানপানী আৰু বৰষুণৰ বাবে 7খনকৈ ৰেল বাতিল কৰা হৈছে। উজনি 7খনকৈ ৰেলৰ চলাচল বাতিল। ৰেলৰ ট্ৰাকেৰে পানী বৈ যোৱাৰ বাবে বাতিল কৰা হৈছে 7খনকৈ ৰেল। হিলাইদা আগৰতলা এক্সপ্ৰেছ, লগতে ৰঙিয়া তিনিচুকীয়া এক্সপ্ৰেছ, লগতে দুবৰি গুৱাহাটী এক্সপ্ৰেছ আৰু মৰিয়নি গুৱাহাটী বিবি এক্সপ্ৰেছ। কেৱল এয়াই নহয়, আৰু কেইবাটাও গুৱাহাটী মৰিয়নি বিবি এক্সপ্ৰেছ, লিডু ৰঙিয়া এক্সপ্ৰেছ, গুৱাহাটী লামডিং এক্সপ্ৰেছো বাতিল কৰা হৈছে পানীৰ বাবে। হোজাৰ যোগীজান যমুনামুখৰ ৰেল ট্ৰাকত পানী বৈ থকাৰ বাবে বাতিল কৰা হৈছে। ৰেল ষ্টেচনৰ পৰাই উভতিছে সহযাত্ৰী। বানপানী আৰু বৰষুণৰ বাবে 7খনকৈ ৰেল বাতিল কৰা হৈছে। হয় বন্ধুসকল, কোনকেইটা ৰেল বাতিল কৰা হৈছে নিশ্চয় সম্পূৰ্ণকৈ জানিলে আপোনালোকে সাৱধান হৈ থাকক। আপুনি ৰেলৰ পৰা কোনো ধৰণৰ যাত্ৰা কৰিব নোৱাৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ, অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণৰ মাজতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ভোটদান সাব্যস্ত কৰাত বাধা প্ৰদান। ভোটাৰ ৰাইজে লণ্ডভণ্ড কৰিলে ভোট কেন্দ্ৰ। পুখুৰীলৈ দলিয়াই দিলে ইভিএম আৰু ভিভিপিএটি মেচিন। পশ্চিমবংগৰ 24 পৰগনা জিলাত নিৰ্বাচনী হিংসাৰ সৃষ্টি হৈছে। আজি 9খন আসনৰ বাবে পশ্চিমবংগত নিৰ্বাচনৰ মাজতে হিংসাত্মক ঘটনা ৰাজ্যখনত। কুলতাইৰ 40 আৰু 41 নং ভোট গ্ৰহণত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণৰ মাজতে এটা ভয়ংকৰ ঘটনা। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, জুনৰ পহিলা দিনটোতে এটা ভাল খবৰ।
কিয়নো পুনৰ হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য 19 কেজিৰ গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হৈছে। হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম। দিল্লীত এই চিলিণ্ডাৰৰ দাম 69.50 টকাকৈ হ্ৰাস কৰা হৈছে। কলকাতাত 72 টকা, মুম্বাইত হ্ৰাস পালে 69.50 টকা। আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন নিৰিখ ধাৰ্য কৰা হৈছে। সাল সলনি ঘটা নাই ঘৰুৱা চিলিণ্ডাৰৰ মূল্য। বন্ধুসকল, কোনো ধৰণৰ হ্ৰাস পোৱা নাই ঘৰুৱা চিলিণ্ডাৰৰ ক্ষেত্ৰত। জুনৰ পহিলা দিনটোতে এটা ভাল খবৰ, অসমবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰতিকূল বতৰৰ জিঅ' ব্যৱহাৰকাৰীত অসুবিধা হৈছিল নেকি? জিঅ'য়ে এটা ডাঙৰ উপহাৰ প্ৰদান কৰিছে। জিঅ' গ্ৰাহকৰ বাবে এটা ভাল খবৰ। বতাহ ধুমুহাত অসুবিধাৰ সন্মুখীন হোৱা গ্ৰাহকলৈ জিঅ'ৰ এটা ডাঙৰ অফাৰ। প্ৰতিকূল বতৰৰ বাবে জিঅ'ই বৃদ্ধি কৰিছে ভেলিডিটি। অতিৰিক্ত 4 দিনৰ ভেলিডিটি বৃদ্ধি কৰিছে জিঅ'ই। জিঅ'ৰ এই অফাৰত উপকৃত হৈছে 3 ৰাজ্য কেইবা লক্ষাধিক লোকে। জিঅ'ৰ এই অফাৰত উপকৃত হৈছে 3 ৰাজ্য কেইবা লক্ষাধিক লোক। মেঘালয়, মিজোৰাম আৰু মণিপুৰৰ গ্ৰাহকলৈ আগবঢ়াইছে এই সুবিধা। জিঅ' গ্ৰাহকৰ বাবে এটা ভাল খবৰ। 4 দিনকৈ অতিৰিক্ত ভেলিডিটি আপুনি লাভ কৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আন এটা খুবেই ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কিয়নো 1,65,000 ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব। যদি আপুনি অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ। কিয়নো আপোনাৰ লিষ্টৰ পৰা নামটো কৰ্তন হ'ব পাৰে। যদি আপুনি অৰুণোদয় আঁচনিৰ টকাটো পাই আছে তেন্তে আপুনি জুন মাহৰ 10 তাৰিখে নাপাব পাৰে টকা। যদি আপুনি অযোগ্য হিতাধিকাৰী তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ। কিয়নো আপোনাৰ লিষ্টৰ পৰা নামটো কৰ্তন হ'ব পাৰে। অতি শীঘ্ৰে আপুনি চেক কৰক। যদি আপোনাৰ এই মাহত 10 তাৰিখে টকাটো নাপায় তেন্তে আপুনি নিশ্চিত হওক যে আপোনাৰ নামটো কৰ্তন কৰা হৈছে। অৱশেষত চৰকাৰে সম্পূৰ্ণকৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 1,65,000 ভুৱা হিতাধিকাৰী, যিসকল ব্যক্তিক কোৱা হৈছে অযোগ্য হিতাধিকাৰী, সেইসকল ব্যক্তিৰ নামটো কৰ্তন কৰা হৈছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 9 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ, মহিলাসকলৰ বাবে বিশেষকৈ এটা গুৰুত্বপূৰ্ণ খবৰ। নগৰ অঞ্চলত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ অভিযান নগৰৰ জৰিয়তে প্ৰায় 2.5 লাখ আত্মসহায়ক সদস্যক সামৰি লোৱা হৈছে আৰু এইসকল সদস্যৰ একাউণ্টত অতি শীঘ্ৰে চৰকাৰে সোমাই দিব 10,000 টকা। যদি আপুনি আত্মসহায়ক গোটৰ এজন সদস্য তেন্তে আপোনাৰ বাবে আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে আন যিসকল আত্মসহায়ক গোটৰ সদস্য আছে সেইসকল ব্যক্তিক ভিডিঅ'টো শ্বেয়াৰ কৰি দি সেইসকল ব্যক্তিক দেখাৰ কাৰণে সুযোগ কৰি দিব। সো বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানিলে। লগতে আপোনালোকে এটা বিশেষ কাম কৰিব লাগিব। যদি আপুনি আত্মসহায়ক গোটৰ একজন সদস্য, আপুনি গাঁৱত বাস কৰক বা টাউনত থাকক, লগতে আত্মসহায়ক গোটৰ সদস্যসকলে কৰিবলগীয়া এটা বিশেষ কাম, যদি আপুনি যিখন বেংক একাউণ্ট আত্মসহায়ক গোটৰ ফৰ্মৰ লগত জমা দিছে সেইখন বেংক একাউণ্টৰ লগতে অতি শীঘ্ৰে আপোনাৰ কৰিব লাগিব ডিবিটি লিংক। যদি আপুনি ডিবিটিটো লিংক কৰা নাই অতি শীঘ্ৰে আপুনি ডিবিটিটো লিংক কৰি ৰাখক। নহ'লে কিন্তু আত্মসহায়ক গোটৰ যিখন 10,000 টকা সেইখন কিন্তু পেণ্ডিঙত যাব, পিছত কিন্তু আপুনি টকাটো নাপাব। সো বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এইখিনি সৰু এটা গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।